আছিলে ন আমার নতুন পদ্ধতি আছে ৫,০০০ টাকা রাশি করে দেন ৫,০০০ টাকা রাহুল করিদা রাহুল করিদা ৫,০০০ টাকা কি রাহুল করিদা রাহুল করিদা ৫,০০০ টাকা দ্বিতীয় কাপটা কমপ্লিট করিদা আমি বাদ করতে এখন গামছা দিব আগত তোমার থেকে আমাদের অংশগ্রহণ করো সেটা দীর্ঘ আমাদের বাবা করে প্রণামের চেষ্টা করা আছে মনোরঞ্জন করে তারা বহুত আনন্দিত হৈছে মই বহুত আনন্দিত হৈছে বহুত দিনৰ আশা আছিলে বহুদিনৰ আশা আছিল আপুনি আপোনাৰ ল'ৰাই কৰিছে ল'ৰাৰ হৈ আপুনি কৰিছে ল'ৰাৰো আশা আছিলে মানে বহুত দিনৰে ইও ভাবি আছিলে বহুত দিনৰ পৰা যে মানে একবাৰ মামাহঁতৰ গাঁৱৰ গামোচাখন নিব পাৰিলে নিশ্চয় কিবা মাহাত্য আছে কিমান দলত কিনিলে কিমান দলত ক্ৰয় কৰিলে ৫৩,০০০ টকা কেনেকুৱা লাগিছে বহুত আনন্দিত হৈছে ভাল লাগিছে একচুৱেলি আমাৰ এই যিটো ওজাটোলা গাঁৱৰ আমাৰ পবিত্ৰ গোপাল গোসাঁই ঘৰ এই গোপাল গোসাঁই ঘৰৰ প্ৰতি বছৰে এই মাঘী পূৰ্ণিমাত আমাৰ উৎসৱটো দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় আৰু যোৱাকালিও ঠিক তেনেকৈ দিনজোৰা কাৰ্যসূচীৰে আমি উদযাপন কৰিছোঁ আৰু আজিও এই ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰে আমাৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ হৈছে দিনজোৰা কাৰ্যসূচীৰ পিছত শেষৰ পৰা দ্বিতীয় কাৰ্যসূচীটো হ'ল আমাৰ এই ভাগৱত ভ্ৰমণত যিখন গামোচা ভাগৱত মেৰিয়াই যিখন গামোচা পৰিভ্ৰমণ কৰা হয় সেই গামোচাখন তাৰ এটা মাহাত্য থকা বুলি আমাৰ প্ৰতিজন ইয়াৰ গাঁওবাসী ইয়াৰ প্ৰতিবেশীসকলে বিশ্বাস কৰে আৰু ইয়াৰ মাহাত্য ইতিমধ্যে আমালোকে পাইছোঁ আমালোকে প্ৰমাণ পাইছোঁ আৰু এই বিশ্বাসতে এই গামোচাখনৰ যিটো প্ৰকাশ্য নিলাম প্ৰতি বছৰে বিভিন্ন ধৰণৰ বৰঙণি বা বিভিন্ন ধৰণৰ সংখ্যা যিটো পৰিমাণৰ ধন উঠে বা উচ্চ হাৰত উঠে এইবাৰ ঠিক তেনেকৈ গৈ ৫৩,০০০ টকালৈ উঠিছে সৰ্বাধিক নিলামকাৰীয়ে এইটো নিলাম লৈছে ইতিমধ্যে তেওঁ এইটো আমাক আদায় দিছে আৰু ঠিক একেধৰণে যিটো এই ভাগৱত পৰিভ্ৰমণৰ সময়ত আমাৰ যিবিলাক ভক্তসকলে প্ৰণাম কৰোঁতে যিটো প্ৰণামী তেওঁলোকে আগবঢ়ায় এই প্ৰণামী যিটো এটা সংগ্ৰহ কৰা হয় প্ৰণামীৰ যিটো টোপোলা এই প্ৰণামীৰ টোপোলা এই গোসাঁইৰ এটা ৰাইজৰ এটা আশীৰ্বাদ লগতে গোপাল গোসাঁইৰ আশীৰ্বাদ ভৰা এই টোপোলাটি শকত টোপোলাটি আমাৰ এইটো বিশ্বাসৰ ওপৰতে হয় আধ্যাত্মিক বিশ্বাস মনোৰঞ্জন কলিতাদেৱে ইয়াত নিলাম কৰে ২০,০০০ টকাত আৰু তেওঁৰ পইচাটো ইতিমধ্যে আদায় দিছে আৰু দুয়োগৰাকী নিলাম বিজয়ীক আমি আন্তৰিকতাৰে গাঁওবাসী সকলোৱে আশীৰ্বাদ দিছোঁ আৰু গোপাল গোসাঁইৰ ওচৰত আমি প্ৰণিপাত জনাই আশীৰ্বাদ জনাইছোঁ যাতে তেওঁলোকৰ ভৱিষ্যত আৰু তেওঁলোকৰ মনোকামনা সম্পূৰ্ণভাৱে পূৰ্ণ হওক আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই অনুষ্ঠানটো আপোনালোকে ইয়াত উপস্থিত থাকি সময় ক্ষতি কৰি হ'লেও সুন্দৰভাৱে আপোনালোকে পৰিৱেশন কৰক আৰু ইয়াৰ মাহাত্য ইয়াৰ ধাৰ্মিক যিটো আধ্যাত্মিকতাৰ বিশ্বাসটো আপোনালোকে প্ৰচাৰ কৰক আমি আশা কৰিম এই উৎসৱটো অকল আমাৰ গাঁৱৰ উদ্দেশ্যেই নহয় এই উৎসৱটোৰ উদ্দেশ্য হ'ল গাঁও তথা গোটেই আমাৰ অসমবাসী সকলোৰে মংগল হওক সকলোৱে সম্প্ৰীতি বজাই সুখে শান্তিৰে জীয়াই থাকক আৰু দেশখনৰ উন্নতি হওক এই কামনাৰে আমি এই অনুষ্ঠানটো উদযাপন কৰোঁ আৰু আমি আশা কৰিম অহা বছৰবিলাকতো আমি সকলো ৰাইজৰ এনেকৈ সহযোগ আৰু সহযোগিতা পাম আৰু আপোনালোকৰ সহায় সহযোগিতা নিশ্চয় পাম